মই তোৰ কাৰণে ৰৈ আছোহি ইস কথা কৈছে চোৱা এনে আমাৰ আপোনজন ওলাইছেহি সি লাজো নালাগে তই সদায় মুখ চুপতিয়ে মাৰি থাক মোৰ বাহিৰেনো তোৰ আৰু আপোন আছে কোন পিছে সিবাৰ শৰাইঘাটৰণলৈ যাওঁতে মৰো বুলি হুৰা হুৰে কান্দিছিলি কিয় তোমাৰ কাৰণে নহয় বুজিছা আকৌনো কাৰ কাৰণে সোণৰ অসম দেশখন বিদেশী মোগলৰ হাতলৈ যায় বুলিহে মনত বেজাৰ লাগিছিল এতিয়া তেনে কথা সেইটোহে পিছে দিখৌ ঘাটৰ প্ৰীতি কোনোদিনে অপবিত্ৰ নহয় তোৰ কাণ চাই মই জাং চাই কাহানিবাই গহাই থৈছো এই হৰাটো হোৱাৰ দৰে হ'ল মই এতিয়া কঠোৰ হৈ ভৰি ভৰি
ভাবি চোৱা তোমাৰ দেউতাৰ কথা মতে মই জয়মতী
জেৰেঙাত বন্দী কৰি শাস্তি দিয়ালো কি জানো মই ভাল কাম কৰিলো ৰজাৰ বিনা পাত্ৰ হলো ৰাজ্যখনত ৰজাৰ মনত জানো উদ্যোগ জানি উঠা নাই জয়মতী শাস্তিৰ আদেশ দিয়াৰ আগতে ভাবি নাচালে কিয় আপুনি দেশৰ ৰজা জয়মতী আপোনাৰ প্ৰজা দুখী নিদুখী বিচাৰ কৰা দায়িত্ব জানো আপোনাৰ নহয় ব্ৰহ্মদেৱ তোমাৰ দেউতাই পাইছে ৰাজমন্ত্ৰী ক্ষমতাৰ বাহজৰি হাতত লৈ দাবী কৰি মোক বাধ্য কৰাইছে এফালে নিজৰ শহুৰ আনফালে দুৰ্গাৰ ক্ষমতাৰ ৰাজমন্ত্ৰী এফালে বিশাল ৰাজনৈতিক ৰাজ ইংৰাজত আনফালে মই কি কৰো কৰি কিবা এটা উপায় দিয়া ভাবি ভাবি মই বৰ অশান্ত হৈ পৰিছো ময়ো বুজিব পৰা নাই ৰাজ্যত এইবোৰ কি ঘটিছে দেউতাইনো ইমান অন্যায় কাম কিয় কৰিছে জয়মতীক শাস্তি দি ভাল কাম কৰা নাই জয়মতীক শাস্তি দিয়াৰ কথা শুনিবই পৰা ৰাজমাইতা বিবৰ্ণ হৈ পৰিছে ব্ৰহ্মদেৱ মই দেউতাক কম জয়মতীক মুক্তি দিবলৈ আপুনি বেছিকৈ চিন্তা নকৰিব আহিবলৈ দে বাকী হাজাৰিকাৰ লিষ্টৰ ৰাস্তি দিও জয়মতীৰ ৰূপ পায় খুব বাতৰিলে পৰা নাই হ'ব এৰা জয়মতীক শাস্তি দিয়াই মই বৰ চিন্তিত অশান্ত হৈ পৰিছিল আগতীয়া আপুনি জয়মতীৰ বিষয়ে চিন্তা নকৰাই ভাল হ'ব জয়মতীক কিদৰে সেৱা বনাব লাগে মই জানো ঘৰটো নিশ্চিতভাৱে দমন কৰিব লাগিব চিন্তা হ'ব লাগিব আপোনাৰ বুজি পোৱা মতে মই জয়মতীক জেৰেঙাত বন্দী কৰি শাস্তি দিয়া কাম একো নহয় ইফালে গদাপাণি সন্ধান উত্তৰ থৈ দিবহি নোৱাৰিলে গদাপাণি আত্মগোপন কৰি বহি থকা নাই যুদ্ধ কৰিবলৈ সেনা সংগ্ৰহ কৰিছে নিশ্চয় জীয়া বৰলবা ভাঙি গা হাৰিবলৈ বৰ টান হ'ব দেখিছিল কৰিবলৈও মূলত চিন্তা কৰিছে গদাপাণি পলাই হাৰিব কোন গদাপাণি ধৰিবৰ বাবে চাৰিওফালে সৈন্যপক্ষ আছে অতি সোনকালে গদাপাণি ধৰি আনিব হাতৰ দিব আপুনি নিশ্চিত নহ'ব জয়মতী ইমান গৰ্বিতা মোক চিনা নাই চাই লওক অৰ্তে কিমান অতীতৰ সপৰি ধৰিব পাৰে যিসকল বিষয়ে বিদ্ৰোহ কৰিছে এজনো মোৰ হাতৰ পৰা বাচি যাব নোৱাৰিব যদি মৃত্যু কিনাৰী শাস্তি কি লাভ হ'ব ডাঙৰীয়া আজি 4 দিন নিৰ্মল শাস্তি দিয়াটো যেতিয়া জয়মতীৰ মুখৰ গদাপাণি এটা কথাও নোলাল জয়মতীক মুক্তি দিব লাগে ডাঙৰীয়া জয়মতীৰ বিষয়ে চিন্তা নকৰাই ভাল হ'ব জয়মতীক কিদৰে সেৱা বনাব লাগে মই জানো ঘৰটো নিষ্ঠুৰভাৱে দমন কৰিব লাগিব আপুনি নিশ্চিত হ'ব কৰিব আহিবলৈ দে মই বুজি পাইছো ৰাজমাইতাই সৰ্বদেউ জয়মতী মুক্তি কৰি দিবৰ বাবে ক'বলৈ আপুনি জনাব সৰ্বদেউ মই তোমাৰ কথা শুনিব নোৱাৰি মনত বৰ দুখ পাইছো কাৰণ দেশৰ প্ৰজাৰ মংগলৰ বাবে কি কলি জগতৰ মানুহক দেখুৱাই নিৰ্দোষী জয়মতীক জেৰেঙা পথাৰত শাস্তি মাৰিলে দেশৰ প্ৰজাৰ মংগল হ'ব প্ৰজাৰ মংগলে প্ৰজাৰো মংগল আই জয়মতীক শাস্তি দিয়াত ৰাজনৈতিক কথা আছে তই বলিয়া হলি নে কি হলি তোৰ মগজুত কিহে পাহলে আহোম ৰাজ্যত নকৰা কাম কৰি ৰাজবংশৰ মূৰ খালি অসমৰ ৰজা হৈ প্ৰজাৰ হাঁহিওতে ঘৃণাত বাধ্য হলি শাস্তি তুমি নৰহত্যা পাপত ডুব গলি আজি অসমৰ ৰজা হৈ এটা সন্ত্ৰাসবাদী ৰজা হৈ পৰিলি
কৈছা ইয়াৰ অসমৰ ৰজা মই মোৰ ইচ্ছা মোৰ ক্ষমতা মই কাৰো হাঁহিলৈ বিনালৈ ভক্ষেপ নকৰো আই তই অসমৰ ৰজা নহয় এটা কলংকহে চুকাফাই স্থাপন কৰা পবিত্ৰ ৰাজসিংহাসনত ৰজা হৈ বহাটো অযোগ্য নাপায় নহয় আই নিজ সন্তানৰ প্ৰতি এনে বাক্য প্ৰয়োগ কৰিব কলংক হলেও মই তোমাৰ স্নেহৰ সন্তান আচলৰ ধন নয়নৰ মণি আন্ধাৰৰ বন্তি চুলি খোৱা নহয় জানো আই এবাৰ কবলৈ যোৱা আই সেইবাবে সহ্য কৰিবলৈ এইটো মই ক'বলৈ আহিছো তই মোৰ কথা ৰাখ বংশগতিৰে জয়মতীটো বোৱাৰী মাক সন্মান ৰক্ষা কৰাটো দায়িত্ব তেনে ভাই কৰি বন্দী কৰি জেগাত শাস্তি দিয়াইছ আৰু গদাপাণিয়ে গুণনী ৰাজসিংহৰ প্ৰতিদ্বন্দ্বী হোৱাহি নাই ভৱিষ্যতে হয় যদিও ইও বেলেগ কথা তোৰ ভয়ত গদাপাণি ঘৰ পলাই গৈছে জয়মতীয়ে জানে কেনেকৈ কলৈ গ'ল স্বামীৰ বাতৰি ল'বলৈ ধৰি আনিলি নাজানো বুলি কৈ শাস্তি আদেশ দিলি কোনজন সৰ্বতে এনে অসৎ কাম কৰিছিল ৰজা হলে প্ৰধান শান্তিয়ে বাস কৰি ৰাজধৰ্ম এই ভুল পাপ কামৰ গুটগুটিটো কোনে দিছে এতিয়াও সময় আছে জয়মতী মুক্তি দি সন্মানে ঘৰত ঘূৰি আহো তই মোৰ কথা জ্বলি নেপেলাবি কথা মই সকলো আদেশ নিৰ্দেশ পালন কৰিম আই কেৱল জয়মতী বিষয়লৈ কোনোদিন মোৰ সিদ্ধান্ত ব্যক্তিগত নহ'ব আই জয়মতীয়ে ৰাজআজ্ঞা লংঘন কৰিছে অপৰাধী শাস্তি দিয়াটো ৰজাৰ দায়িত্বৰ আই জয়মতীয়ে কি ৰাজআজ্ঞা লংঘন কৰিলে যাৰ কাৰণে অমৰিত শাস্তি যোগ্য হ'ল কিয় জয়মতীয়ে জানি বুজিবৰ বাবেখিনি মোক অপমান কৰিছে মোৰ ৰাজআজ্ঞা নহয়নে আই সেইটোৱে হ'ল জয়মতী ৰাজআজ্ঞা কোনো পত্নী নিজৰ স্বামীৰ অকল্যাণ কামনা নকৰে এই কথাৰ কানুনে নাজানে দুয়োটাজনী হ'ল বুলি গিৰিয়েক কলৈ পলাই গ'ল কেনেকৈ ক'ব স্বামীৰ বাতৰি দিব নোৱাৰাত জয়মতী দুৰ্মতে ৰাজ ধৰি নাজানে নহয় জানে জয়মতী মুক্তিৰ পৰা নহওঁতে গদাপাণি ইমান ঋণাত্মক গোপন কৰি আছে ইচ্ছা কৰিয়ে জয়মতীয়ে গদাপাণি বাতৰি দিয়া নাই বৰং তাই মোৰ লগত প্ৰতিবাদ কৰিছে বৰ সতিজনী ওলাইছে লাই চেপেনা বৰ গোহাঁই জৰি জয়মতী তোৰ ৰাজসভাত ন্যায় ধৰ্ম বিচাৰ নাই এনে নাৰকীয় কাম কোনজন সৰগৰে কৰিছিল আজি গাড়ীমান তুলে প্ৰজাৰ ঘৰে ঘৰে বিদ্ৰোহৰ বেল মই কৈছো নহয় তই বলাই থাকে এই হওক আই মাতৃ এবাৰ যেতিয়া জীৱনলৈ প্ৰলয় মাতি আনিলৈ তাৰ অভ্যৰ্থনা ময়ে কৰিব লাগিব আই জয়মতী অপমানতাৰ পৰা শাস্তি পাবই লাগিব নাৰী বুলি মই ক্ষমা নকৰোঁ তই মোৰ কথা সমলি নুশুনা হলি মাতৃ অবাধ্য কিয় হলি তোক কোনে সুধি খুৱালে নুশুনো মই তোমাৰ কথা মতে নচলো মই যি কৰিছো তাক সম্পূৰ্ণ কৰিম কোনে মোক ঘৃণা কৰে কৰক হস্পতীয়া মাৰিম আহোম ৰাইজত মই হ'ম একমাত্ৰ স্বৰ্গদেউ প্ৰতিদ্বন্দ্বী নাই তই মোৰ গৰ্ভত কি জন্মিলি হে খুৰাদেয়া তুমি মোক মাৰি নিয়া ইয়াৰ মুখ চাই জীয়াই থকাৰ মোৰ ইচ্ছা নাই মগৰে ভুল কৰিছে মই সদায় বিদ্যাই সদায় মংগলৰ বাবে চিন্তা কৰিছো জয়মতীয়ে নিজৰ বিপদ নিজে মাতি একে একে বনাওঁতে বাতৰি দি ৰাজদ্ৰোহী হৈ উঠিছে দেশৰ খাতিৰত যুদ্ধ হ'লেও ৰাষ্ট্ৰীয় উচিত সাঁচিব লাগে ৰাষ্ট্ৰ আৰু কথা নকবলৈ সকলোকে ফাঁকি দিব পাৰিলেও আপুনি মোক নোৱাৰে
লালুকৰ কথা আৰু মহাপাপ নকৰিবি মনত ৰাখিবি জয়মতী অভিশাপত এদিন ভস্ম হৈ যাবি সাৱধান সুৰক্ষা মায়ে কৈ গৈছে জয়মতীৰ অভিশাপ জয়মতীৰ অভিশাপত মই হেনো ভস্ম হৈ যাম কেনেকৈ জানি স্বৰ্গদেউ কুঁৱৰীৰ আজ্ঞাহে পালন কৰিছো মই নাজানো তই যাব পাৰ ৰবি সুন্দৰা তোৰ লগত মোৰ কথা আছে কাইমৰ দূৰত মোৰ বিষয়ে কোনে কি আলোচনা কৰে ক'ব পাৰনে সুন্দৰা ঈশ্বৰেও সুধিছেহে দেখিছো বেটীয়েনো সেইবোৰ কি গম পাম কোনোবাই আলোচনা কৰিলেও বেটীৰ কাণত পেলাই মৰিব বিচাৰিবনে কোন সুন্দৰা তই আজিৰ পৰা কাৰেঙৰ দূৰে দূৰে গম লৈ ফুৰিবি কোনে মোৰ বিষয়ে কি আলোচনা কৰে আহি মোক বাতৰি দিবি মই তোক উপযুক্ত পুৰস্কাৰ দিম পুৰস্কাৰৰ কথা নাই স্বৰ্গদেউ সেৱা কৰা মোৰ দায়িত্ব আৰু কৰ্তব্য পিছে লেখাই দি কাৰেঙৰ সকলোবোৰ দূৰলৈ যোৱাৰ মোৰ বাধা আছে মোৰ কাৰেঙত আজিৰ পৰা প্ৰধান নিদি মোক আজিৰ পৰা সকলোবোৰ দূৰলৈ যোৱা ক্ষমতা দিলোঁ অকল ৰাজকাৰেঙে নহয় ৰাজকাৰেঙৰ বাহিৰৰ চাবলৈ যাবলৈ ক্ষমতা দিলোঁ আজ্ঞা শিৰত লৈছো স্বৰ্গদেউ দেখা যাওক কৌৰবানী ক'লৈ গ'লে এইবাৰ সুন্দৰাক কিহে পায় কাৰেঙৰ বাহিৰে ভিতৰে সুন্দৰাৰ অবাধ অনবীক্ষণ কৰা গোপন আলোচনা উলিয়াই ৰজাই মোক পুৰস্কাৰ দিব নাই আৰু মোক পুৰস্কাৰ নালাগে ময়ো ৰজা আৰু বৰফুকনক বুলি পুৰস্কাৰ দিম আৰু অলপ সময় অপেক্ষা কৰা তাৰ পাছত ক'ৰ পানী কলৈ যায় দেখা যাওক চিন্তা নকৰা